অসম গণ পৰিষদ দলৰ যোৰহাট জিলা কাৰ্যালয়ত অসম ছাত্ৰ পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী কেশৱ মহন্ত। অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ যোৰহাট জিলা কাৰ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে উদযাপন হোৱা ৬ষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সন্ধিয়া উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকী উপস্থিত থাকি ২৬ৰ নিৰ্বাচনত মিত্ৰজোঁটৰ মাজতেই থাকিব। আমি লক্ষ্যত উপনীত হ'বলৈ প্ৰতিটো বিধানসভা সমষ্টিতে আঞ্চলিকতাবাদী মানুহ একত্ৰিত কৰিছো। ১২৬টাৰ ভিতৰত ৫০টাতকৈ অধিকত সভা সমিতি কৰিছো আৰু এমাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। আৰু আঞ্চলিক দল হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। সংখ্যালঘু অঞ্চলত AIUDF যেতিয়া নাইকিয়া হৈছে বেলেগ বেলেগ দললৈ গৈছে। অসম গণ পৰিষদো যথেষ্ট সংখ্যালঘুৱে যোগদান কৰিছে বুলি মন্তব্য কেশৱ মহন্তৰ। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। কি কৈছে? কৈছিলে যে ২০২৬ অসম গণ পৰিষদত আমি শিকিম আৰু লগতে কৈছিলে যে আমি এটা শক্তিশালী বুলি কৈছিলোঁ, শক্তিশালী দল হিচাপে গঠন কৰিছোঁ। এতিয়া আমি ছাত্ৰ পৰিষদৰ কথা ক'ম নে এইটো ক'ম? দুটাই ক'ম। সেইকাৰণে সুধিলোঁ, আহিছোঁ এইটোলৈ। আজি অসম ছাত্ৰ পৰিষদৰ ৬ষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ পৰিষদে যোৱা দিনসমূহত ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষানুষ্ঠানত তেখেতসকলৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। বহু শিক্ষানুষ্ঠানত তেওঁলোকক আঁকোৱালি লৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ পৰা ধৰি বহু জাগাত বহু মহাবিদ্যালয়ৰ বিভিন্ন পদত ছাত্ৰ পৰিষদে দায়িত্ব বহন কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীৰ মাজত ছাত্ৰ পৰিষদে অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কাম কৰি যাব, মই এইটো আশা কৰিছোঁ। ২৬ চনত আজিলৈকে মই জনাত আমাৰ মিত্ৰজোঁটৰ মাজত থাকিয়েই নিৰ্বাচন হ'ব। অসম গণ পৰিষদ দলে এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব এই মিত্ৰজোঁটৰ মাজত, যাতে অসমত বৰ্তমানতকৈও অধিক আসনত আমাৰ মিত্ৰজোঁটে আসন লৈ পুনৰ চৰকাৰ গঠন কৰিব পাৰে। আমাৰ সেইটোৱে লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি ইতিমধ্যে অসমৰ চুকে কাণে প্ৰত্যেকটো বিধানসভা সমষ্টিতে আঞ্চলিকতাবাদী লোকসকলক আমি একত্ৰিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে এতিয়া ১২৬টাৰ ভিতৰত আমি ৫০টাতকৈও অধিকত সভা সমিতি কৰিছোঁ আৰু এমাহমানৰ ভিতৰত আমি সম্পূৰ্ণ বিধানসভা সমষ্টিত এইখিনি সভা সমিতি কৰিম আৰু আঞ্চলিক দল হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা অহা নিৰ্বাচনত থাকিব। শেহতীয়াকৈ ৰাইজৰ দলে সংখ্যালঘু যিসমূহ অঞ্চল তাত প্ৰভুত্ব বিস্তাৰ কৰা দেখা পোৱা গৈছে। বিভিন্ন মিটিঙে বহু সংখ্যক ৰাইজক গোটোৱা দেখা গৈছে। কি ক'ব? সংখ্যালঘু অঞ্চলত UDF যেতিয়া নাইকিয়া হৈছে বেলেগ বেলেগ দল সেই অঞ্চলবিলাকলৈ গৈছে। আমাৰ অসম গণ পৰিষদ দলতো যথেষ্ট সংখ্যালঘু লোকে ইতিমধ্যে যোগদান কৰিছে, আগবাঢ়ি আহিছে। গতিকে সংখ্যালঘু লোকে এটা সময়ত সিদ্ধান্ত ল'ব। আপোনালোকে চামগুৰি নিৰ্বাচন দেখিলে এবাৰ গম পাব, নিশ্চয় সংখ্যালঘু লোকে এই মিত্ৰজোঁটৰ ফালেই সংখ্যাগৰিষ্ঠই মতদান দিব।